राइट साइड जिखन घर देखा पाए राइट साइड में, हाँ दिखाई दिया ना पुराना, वो फातिमा रजी अल्लाह अन्हा का घर है। ठीक है, हाँ আলহামদুলিল্লাহ যোৱাৰ সময়ত আমাৰ শেষ জিয়াৰত বুলি ক'ব পাৰি। খুব সহজ কৰি তুলিলে আমাৰ মানে যিটো কোম্পানী, এই কোম্পানীটো হান্নান টুলছ, তেখেতৰ দ্বাৰাই মোৰ ইয়াৰ ভিজা পাছপৰ্ট এইবিলাক দিয়া হৈছিল আৰু তেখেতৰ জৰিয়ে মই আহি প্ৰথমতে মক্কা পাইছিলোঁ। আৰু মক্কাৰ পাছত মই প্ৰথম দিনাখনেই আলহামদুলিল্লাহ আল্লাহৰ আল্লাহ পাকৰ লাখ লাখ শুক্ৰিয়া, সেইদিনাই মই কাবা শ্বৰীফ চুই পেলাই চুমা খাই মই কান্দিছিলোঁ। সফৰটো মোৰ বিৰাট ভাল লাগিছে। মই পুনৰ খোৱা বোৱা আপোনাৰ যি অৱদান, এই অৱদানক মই অস্বীকাৰ কৰিব নোৱাৰোঁ কেতিয়াও, আৰু মই মৰা পৰ্যন্ত মই আপোনাক ইনশাআল্লাহ মনত ৰাখিম। আৰু মোক যদি আল্লাহ পাকে কেতিয়াবা আকৌ উমৰাহৰ কাৰণে মোৰ পৰিয়ালবৰ্গক আনে, মই আপোনাৰ জৰিয়ে আকৌ আহিম বুলি মই আশা ৰাখিছোঁ আৰু আল্লাহ পাকৰ ওচৰত দোৱাও কৰিছোঁ। আৰু কোনোবাই যদি তেজপুৰত মোৰ সহায় বিচাৰে আপোনাৰ টুৰত, মই যিমান পাৰিম মই ইনশাআল্লাহ আল্লাহক সাক্ষী ৰাখি মই কৰিম বুলি কথা দিছোঁ ইনশাআল্লাহ। তেজপুৰলৈ বুলি আহক, মিছন চাৰিআলিত নামাৰ পাছত বাকীখিনি কাম মোৰ হ'ব ইনশাআল্লাহ। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। মই সুদূৰ অসমৰ পৰা 42জন মানুহ, 44জন মানুহ একেলগে উমৰা কৰিবলৈ আহিছিলোঁ। আহি উমৰা আৰম্ভ কৰা আজি শেষলৈকে আমি অন্তিম যাত্ৰা ঘৰলৈ উভতিব আৰম্ভণি কৰিছোঁ। যিয়েই নহওক, উমৰা পিৰিয়ডত মানে বহুত দিনৰ পৰা এটা মনত এটা আশা আছিল, আল্লাহৰ ঘৰ নিজে চাম, নিজে তৱাফ কৰিম, মদিনা শৰীফত যাম, নবীজিৰ ৰৌজাত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰৌজাত সালাম দিম। আমাৰ গোটেইখিনি আশা, মনৰ আশা সুকলমে আল্লাহ পৰিপূৰ্ণ কৰিছে। আৰু আমাৰ যিজন মুআল্লিম আছে, মুআল্লিমজনৰ আগত কোৱাত অলপ অসুবিধা হয়, তথাপিও উপায় নাই, আমি ক'ব লাগিব। মুআল্লিমজন আমাৰ এনেকুৱা মুআল্লিম পাইছোঁ যিজনে মানে আৰবত যিখিনি দেখিবলগীয়া ঠাই, যিজন আমাৰ ইয়াৰে বাছ কণ্ডাক্টৰ আছে, তেওঁ যিখিনি নাজানে তাতকৈ তেওঁ বেছি ভালকৈ চিনি পায়, যাৰ কাৰণে আমাৰ এই জিয়াৰত কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা পোৱা নাই। এইটো চবতকৈ বেছি ভাল লাগিছে যে বহুত মুআল্লিম আছে, তেওঁলোকে লৈ আহিব, শুনা পাইছোঁ আমি। ইয়াত অহাৰ পিছতো আমি গম পাইছোঁ যে মানুহ লৈ আহিছে, আনাৰ পিছত তেওঁক এৰি থৈ গুচি গৈছে। চবতকৈ ডাঙৰ কথা হ'ল মানুহ একজনক আপুনি জিম্মেদাৰী হিচাপে লৈ আহিছে, আৰু জিম্মেদাৰী হিচাপে ঘূৰাই লৈ যোৱাটো আপোনাৰ কৰ্তব্য। আপুনি মাজবাটত এৰি থৈ যাব, সেইটো আপুনি মুআল্লিমৰ দায়িত্ব নহয়। কিন্তু আমাৰ যিজন মুআল্লিম হান্নানুল ইছলাম, এইটো দায়িত্ব সহকাৰে পালন কৰিছে। যোনদিনা আমি ওলাইছোঁ তেওঁৰ লগত জিয়াৰত কৰাৰ কাৰণে, তেওঁ প্ৰথমে গাড়ীত আহি চাইছে, কাউণ্টিং হৈছে, ফুলফিল 44জন মানুহ আহিছে নে নাই। নেক্সট যেতিয়া জিয়াৰত শেষ কৰি উভতি মানে ৰুমলৈ আহিছোঁ, তেতিয়াও কাউণ্টিং কৰি চাইছে প্ৰত্যেকজন মানুহ উঠিছে নে নাই। তেওঁ প্ৰত্যেকজন মানুহ পুংখানুপুংখ চাই তাৰপিছতে গাড়ী দিছে। এইখিনি তেওঁৰ যথেষ্ট ভাল লাগিছে আমাৰ। আৰু যিজন মানুহে যিমান মানুহ নহওক, যিমান তেওঁৰ মনৰ ক্ষোভ লৈ নাহক কিয়, তেওঁৰ ওচৰত আহিলে তেওঁ ক্ষোভ লৈ ঘূৰি যাব নোৱাৰে। এইখিনি আপাতত তেওঁৰ আচাৰ ব্যৱহাৰত ফুটি উঠিছে। দিয়ক, এইখিনি মোৰ ক'বলগীয়া আছে। আহাদুৰ চাহাবক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ উদ্দেশ্য থাকে যে আমি যাতে মানুহৰ ওচৰৰ পৰা আমি দুৱা লাভ কৰিব পাৰোঁ। কোনোবা এজনে মোৰ প্ৰতি যদি বিৰাগ ভাৱ হয় নাইবা অসন্তুষ্ট হয়, তেতিয়াহ'লেতো আমাৰ যি কাম মক্কা আৰু মদিনাৰ লগত,
আমাৰ যি কাম হজ উমৰাৰ কাম, এই কামত হাজিবিলাকৰ দোৱা যদি আমি নাপাই বৰদোৱা পাওঁ তেতিয়াহ'লেতো আমি ধ্বংস হৈ যাম। গতিকে আমাৰ প্ৰথমৰ পৰাই এটাই উদ্দেশ্য থাকে যাতে আমাৰ হাজিবিলাক আমাৰ প্ৰতি সন্তুষ্ট থাকে, আৰু যেতিয়া মানসিকভাৱে মানুহবিলাকে সন্তুষ্ট থাকিব, অন্যান্য টেনশ্যন তেওঁলোকৰ নাথাকিব, খোৱা বোৱা থকা মেলা জিয়াৰত, তেতিয়াহ'লে তেওঁলোকেও ইবাদতত ভালকৈ মগ্ন হ'ব পাৰিব। যিহেতু আমাৰ উদ্দেশ্যটোৱে থাকে যে আমি উমৰা আদায় কৰি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ হান্নানুল ইছলামে যথেষ্টখিনি তৎপৰ হৈ কামখিনি কৰাৰ কাৰণে মই চেষ্টা কৰোঁ। আলহামদুলিল্লাহ হাজিবিলাকৰ প্ৰশংসা শুনি ভাল লাগিছে। মই দোৱা কৰিম যে আপোনালোকৰ সকলোৰে উমৰা আল্লাহৰ ওচৰত যাতে কবুল হৈ যায়। জাজাকাল্লাহ। আপোনাৰ অভিজ্ঞতাটো বৰ্ণনা কৰিব এখেত নেকিবুৰ ৰহমান ডাঙৰীয়া গুৱাহাটীৰ পৰা। আলহামদুলিল্লাহ সফৰটো বৰ সহজ আৰু আচল লাগিছে, আৰু সফৰৰ ক্ষেত্ৰত আমাৰ হান্নান চাহাবৰ যিটো খিদমত বা সহযোগিতা সঁচাকৈ এইটো ক'বলগীয়া। আল্লাহ তেওঁৰ খিদমত কবুল কৰক আৰু ইনশাআল্লাহ মই দোৱা কৰিম আল্লাহ তেওঁ সুস্থ শৰীৰ দান কৰক আৰু এনে খিদমতৰ মৌকা আল্লাহ বাৰ বাৰ দিয়ক। আৰু আমি আহি কিনে গম পালোঁ, মক্কাত আহি গম পালোঁ যে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা উমৰাহৰ কাৰণে আহিছিল, আৰু আহি কিনে বেচেৰাসকল ইয়াতে আহি কিনে দুৰ্ভাগ্যজনকভাৱে বৰ বেয়াকৈ অসুবিধাত পৰিছিল, আৰু আমাৰ হান্নান চাহাবে তেওঁলোককো সহায় কৰিছে, তেওঁলোকো বহুত আনন্দিত। ইনশাআল্লাহ মই সকলোকে এই ভিডিঅ'ৰ জৰিয়তে আহ্বান কৰিম, যদি কোনোবাই ইনশাআল্লাহ আল্লাহৰ ঘৰত আহিব বিচাৰে, উমৰাহত আহিব বিচাৰে, তেনেহ'লে আমাৰ হান্নান চাহাবৰ কণ্টেক্ট কৰক। ইনশাআল্লাহ এই উমৰাহত আপোনালোকে আহিলে গম পাব তেওঁৰ খিদমত আৰু মেহনত আৰু তেওঁৰ ফিকিৰ। अल्लाह को अस्सलाम वालेकुम। हम लोग जिस कंपनी का जरिया से आया है बहुत ही अच्छा है, खाने पीने के लिए भी ठीक है, और बाहर किधर भी जाने के लिए भी घूमने के लिए भी हम लोग को बहुत सहायता किया है, और हम लोग को कुछ तबीयत ठीक नहीं है वो भी ख्याल रखा है, और आने जाने का भी किसी भी चीज़ का कोई तकलीफ नहीं हुआ है। माशाल्लाह बहुत अच्छा है।